হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত ডিলেটৰ এডমিশ্যন কেনেকৈ ল'বৰ কাৰণে কোনখিনি ডকুমেণ্টছৰ দৰকাৰ হ'ব, তাৰ লগতে আমি যদি যিসকলে বিচাৰিছে যে তেওঁলোকে বেলেগ কোনোবা ইনষ্টিটিউটৰ আকৌ এডমিশ্যন ল'বৰ কাৰণে সেইবিলাক কেনেকৈ ল'ব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম। আজি 6 আগষ্ট, আজি ডিলেটৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ এলটমেণ্টবিলাক আহিছে। গতিকে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে তেওঁলোকে নিজৰ লগইন আই ডিত SCERTৰ পেড ৱেবছাইটটোত গৈ পিনি তেওঁলোকৰ নিজৰ যিটো লগইন আই ডি আছিল তাত গৈ পিনি লগ ইন কৰিলে তেওঁলোকে ৰিজাল্টটো দেখিবলৈ পাব। আৰু যদি তেওঁলোকৰ তাত নট এলাউড আহিছে তেনেহ'লে তেওঁলোকে চিলেক্ট হোৱা নাই। যিসকলৰ আহিছে তাত তেওঁলোকে ক'ত পাইছে আৰু তেওঁলোকৰ যিখন এলটমেণ্ট লেটাৰ সেইখন তাত ইছ্যু হৈছে। গতিকে সেই এলটমেণ্ট লেটাৰখন লৈ পিনি তেওঁলোকে যিখন ইনষ্টিটিউটত পাইছে তালৈ যাব লাগিব আৰু তাত গৈ পিনি তেওঁলোকে এডমিশ্যন ল'ব লাগিব। আৰু সেই এডমিশ্যন ল'বৰ কাৰণে আমাক 3টা দিন দি দিছে। কাইলৈৰ পৰা আৰম্ভ হ'ব, কাইলৈ আৰু ইয়াৰ পিছতো 2টা দিন ইয়াত দিছে এডমিশ্যন ল'বৰ কাৰণে। এতিয়া আমি চাম যে তাত এডমিশ্যন ল'বৰ কাৰণে আমাক কি কি ডকুমেণ্টছ লাগিব। এতিয়া আপোনালোকে যিটো ইনষ্টিটিউটত আপোনালোকৰ তাত নাম আহিছে তাৰ কাৰণে আপোনালোকে সেই ইনষ্টিটিউটটোলৈ যাব লাগিব। ইনষ্টিটিউটটোলৈ যোৱাৰ পাছত তাত এখন ফৰ্ম দিব, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ফৰ্মখনৰ লগত আপোনালোকৰ কিছুমান ডকুমেণ্টছ সেইখিনি আপোনালোকে ভেৰিফাই কৰিব লাগিব প্ৰিন্সিপালৰ আগত। আৰু তাৰ লগতে আপোনালোকে আপোনালোকৰ সেই বস্তুখিনি চেল্ফ এটেষ্টেড কপি কিছুমানো তাত আপোনালোকে তাত ছাবমিট কৰিব লাগিব। আমাক কি কি ডকুমেণ্টছ আপোনালোকে লৈ যাব তাত মেইনলি আছে আপোনালোকৰ এইজৰ প্ৰুফৰ কাৰণে এখন, তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড নিব পাৰে, নাইবা SSLC এডমিট কাৰ্ড, নাইবা আপোনালোকৰ SSLC চাৰ্টিফিকেটখন নিব পাৰে। তাৰ উপৰিও বেলেগ কিবা এক্সামৰ থাকিলেও এনেকৈ নিব পাৰে। মেইনলি SSLC আমি চাৰ্টিফিকেট বা এডমিটখন নিলে হৈ যাব। গতিকে সেইখন আপোনালোকে কপি এটাও নিব, আপোনালোকে তাৰ কপিও নিব, তাৰ লগতে তাৰ যিখন অৰিজিনেল কপি আছে সেইখন দেখাব লাগিব যিহেতু প্ৰিন্সিপালক। গতিকে সেইখনো আপুনি তাৰ কাৰণে লৈ যাব। তাৰ লগতে নেক্সট আহিলে আপোনালোকৰ পাছ চাৰ্টিফিকেট। আপোনালোকে নিশ্চয় গম পাইছেই যে ডিলেটৰ কোৱালিফাইং এডুকেশ্যনেল মানে যিটো আছিলে তাৰ বেছ আছিল ক্লাছ 12 HS। গতিকে HS পাছ সকলোৱে এপ্লাই কৰিব পাৰিছিলে। গতিকে তাত আপোনালোকৰ যদি ডিগ্ৰী চাৰ্টিফিকেট আছেও আপোনালোকে লগত নিব পাৰে, কিন্তু আপোনালোকক মেইনলি বিচাৰিব HSৰ ক্লাছ 12ৰ আপোনালোকক তাত মাৰ্কশ্বিটখন দেখাব লাগিব আৰু আপোনালোকে তাৰ চাৰ্টিফিকেট দেখাব লাগিব। গতিকে সেইখনৰ অৰিজিনেল কপি আৰু তেনেকৈ জেৰক্স কপি আপোনালোকে লৈ যাব চেল্ফ এটেষ্টেড। তাৰ পৰা আহিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। যদি আপোনালোকৰ আপোনালোকে কাষ্টৰ ভিতৰত পৰে তেনেহ'লে কাষ্টৰ যিখন চাৰ্টিফিকেট দিয়া আছে সেই চাৰ্টিফিকেটখন লৈ যাব। তাৰ বাহিৰে আপোনালোকে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয়, অসমৰ যে পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়, তাৰ কাৰণে আপোনালোকে আপোনালোকৰ PRC-খন লৈ যাব। তাৰ বাহিৰেও যিসকল PWD কেণ্ডিডেট আছে বা যিসকলে EWSৰ আণ্ডাৰত ছিটটো পাইছে তেওঁলোকে তাৰ PWD চাৰ্টিফিকেটখন বা EWSৰ চাৰ্টিফিকেটখন লৈ যাব আৰু সেইখন আপোনালোকে তাত দেখাব লাগিব। গতিকে এইখিনি আপোনালোকে অৰিজিনেল আৰু জেৰক্স কপি লৈ যাব। এই ডকুমেণ্টছকেইটাৰ বাহিৰেও আপোনালোকক আৰু কেইটামান ডকুমেণ্টছ দৰকাৰ হ'ব। এটা হৈছে আপোনালোকে সাধাৰণতে চেণ্টাৰ বোৰ্ড তাক বিচাৰে, সেইটো হৈছে এই পেটৰ আপোনালোকে এডমিটখন লৈ যাব। আপোনালোকৰ পৰীক্ষাটো যিটো পৰীক্ষা দিছিলে তাৰ এডমিটখন লৈ যাব। তাৰ পৰা আপোনালোকৰ স্ক'ৰ কাৰ্ডটো লৈ যাব, আপোনালোকে কিমান নম্বৰ পাইছে তাৰ যদি স্ক'ৰ কাৰ্ড আপোনালোকৰ ওলাইছে সেই স্ক'ৰ কাৰ্ডখন লৈ যাব। আৰু তাৰ লগতে আজি যিখন আপোনালোকৰ প্ৰভিজনেল এলটমেণ্ট লেটাৰ ওলাইছে সেই এলটমেণ্ট লেটাৰখন লৈ যাব আপোনালোকে। গতিকে এই 3টা বস্তু, এইকেইটাৰ বাহিৰেও আপোনালোকে এই 3টা বস্তু লগত এই বস্তুকেইটা আপোনালোকে লগত লৈ যাব। ঠিক আছে, পেটৰ এডমিটখন, স্ক'ৰ কাৰ্ডখন, তাৰ যদি স্ক'ৰ কাৰ্ডৰ যদি কিমান নম্বৰ আপোনালোকে পাইছে তাৰ যদি কিবা PDF ওলাইছিলে সেইখন আপোনালোকে লৈ যাব লাগিব। তাৰ বাহিৰে আৰু আপোনালোকৰ লেটাৰ, এই স্ক'ৰ কাৰ্ডখন আজিকালি ওলাই নে নোলাই মই চিয়'ৰ নহয়, যদি আপোনালোকৰ ওলাইছে আপোনালোকে তাৰ কাৰ্ডখন লৈ যাব লাগিব। বিশেষকৈ পেটৰ এডমিট, পেটৰ আজি ওলোৱা আপোনালোকৰ এলটমেণ্ট লেটাৰ এই দুখন লাগিব, আৰু স্ক'ৰ কাৰ্ড যদি ওলাইছে আপোনালোকে সেইখন লৈ যাব। সাধাৰণতে ওলাই চাগে, আপোনালোকে এইটো চাই ল'ব, মই এইটোৰ বিষয়ে কনফাৰ্ম নহয়। তাৰ বাহিৰে এই ডকুমেণ্টছখিনি দিয়াৰ বাহিৰেও আপোনালোকে আপোনালোকৰ ৰিচেণ্ট মানে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লৈ যাব। ঠিক আছে, আৰু তাত আপোনালোকে চিগনেচাৰ লাগিব। গতিকে সেই বস্তুখিনি আপোনালোকে লৈ যাব। তাৰ বাহিৰে এইখিনি বস্তু দিয়াৰ বাহিৰেও আপোনালোকে এখন আণ্ডাৰটেকিং দিব লাগিব। তাত এই কথাখিনি লিখা আছে সেইখিনি লিখি পিনি আপোনালোকে এইটো ফৰ্মেটতে এখন আণ্ডাৰটেকিং দিব লাগিব। ঠিক আছে, যে আপোনালোকে ৰেগুলাৰ বেলেগ কোৰ্চত আপোনালোকে এনৰোল নকৰে বা আপোনালোকে বেলেগ জব নকৰে বা আপোনালোকৰ যিখিনি আপোনালোকে ডকুমেণ্টছ দেখাইছে সেইবোৰ যদি কিবা ফল্ছ হয় তেনেহ'লে আপোনালোকৰ ওপৰত আপোনালোকৰ ছিটটো মানে কেঞ্চেল কৰাৰ অথৰিটি থাকিব। এই কথাখিনিকে লিখি পিনি আৰু মেইনলি সেইটো বুজাইছে যে আপোনালোকে এইটো কোৰ্চত এনৰোল হৈ থকা টাইমত বেলেগ কোৰ্চ নকৰে। গতিকে তাৰ কাৰণে আপোনালোকে এখন আণ্ডাৰটেকিং তাত গৈ পিনি জমা দিবগৈ লাগিব। আগতে কি হৈছিলে, আণ্ডাৰটেকিংখনৰ কাৰণে দলিল এখন ধৰক
50 টকীয়া বা এনেকৈ ধৰণৰ এখন দলিল আমি বনাই নিছিলোঁ বনাই নি পিনি সেই দলিলখনৰ ভিতৰত এইখিনি দলিলখন লৈ যাওঁ আৰু লৈ পিনি এই কথাখিনি লিখি পিনি তাত ছাবমিট কৰোঁ বৰ্তমান শুনিবলৈ পোৱা মতে এই বস্তুখিনি আপোনালোকে লৈ গৈ পিনি তাত যদি বৰ্তমান ৰেভিনিউ যিবিলাক টিকেট থাকে যে সেনেকুৱা 10-20 টকাৰ ৰেভিনিউ টিকেট লগালেও হৈ যায় গতিকে ইনষ্টিটিউট লৈ বস্তুবিলাক বেলেগো হ'ব পাৰে মই এইটো একজেক্টলি গম নাপাওঁ কি হৈ আছে তাৰ কাৰণে আপোনালোকে পাৰিলে সেই ইনষ্টিটিউটটোৰ যিটো ইনষ্টিটিউটত আপোনালোকে পাইছে এবাৰ তাত কণ্টেক্ট কৰি পিনি সুধি চাব নাইবা যিসকল আপোনালোকৰ যদি কোনোবা আছে চিনাকি যিয়ে তাত এডমিশ্যন লৈছে তেওঁলোকৰ বা আগৰ ছেমিষ্টাৰত তেওঁলোকে পঢ়িছিল তেওঁলোকক সুধি ল'ব যে তাত আণ্ডাৰটেকিংখন কেনেকৈ ধৰণে বিচৰা হৈছে এতিয়া ষ্টেম্প যিবিলাক আহে মানে যিবিলাক ৰেভিনিউ আপোনাৰ দলিল আহে সেই এনেকুৱা দলিলখন হয়তো লিখাই দিবলগীয়া হ'ব পাৰে নাইবা এনেকৈ কিছুমানে নটাৰী সত্ৰৰ লিখাই পিনি দিয়ে নাইবা কেতিয়াবা কি হয় এই সাধাৰণতে নৰ্মেলকৈ লিখি পিনি ওপৰত ৰেভিনিউ টিকেট লগাই পিনিও দিয়ে গতিকে কি ধৰণে কেনেকৈ লৈছে সেইটো আপোনালোকে এবাৰ খবৰ কৰি লৈ পিনি তেনেকৈ ধৰণে লৈ যাব গতিকে এই বস্তুখিনি আপোনালোকে তাত দিব লাগিব ঠিক আছে গতিকে এই বস্তুখিনি আপোনালোকে লৈ যাব যদি আপোনালোকে অৰিজিনেলখন শ্ব' কৰিব নোৱাৰে তেনেহ'লে লিখা আছে যদি আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি শ্ব' কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ তাত এডমিশ্যন ল'বলৈ দিয়া নহ'ব বা আপোনালোকক নিদিব গতিকে এই বস্তু আপোনালোকে চাই ল'ব তাৰ বাহিৰে এইখিনি কথাৰ পিছত এতিয়া নেক্সট কথা হ'ল যে ধৰি লৈছোঁ আপোনালোকে পালে আপোনালোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চটোত আপোনালোকে বিচাৰিছিল যিখন ইনষ্টিটিউটত তাত পোৱা নাই আপোনালোকে বেলেগ এখন পালে এতিয়া আপোনালোকৰ ওচৰত এটা সুবিধা আছে যে যদি আপোনালোকে বিচাৰে তাৰ এই যিখন ছেকেণ্ড কাউন্সেলিং হ'ব বা ছেকেণ্ড ৰাউণ্ডটোৰ কাৰণেও আপোনালোকৰ নিজৰ নামটো আপোনালোকে অ'পেন ৰাখিব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এই ফৰ্মেটটো দেখিছে ইয়াত আপোনালোকৰ নিজৰ নাম লিখিলে পেৰেণ্টছৰ নাম লিখিলে ৰোল নম্বৰ লিখিলে তাৰপৰা আপোনালোকে এটা ডিক্লেৰেশ্যন দিব লাগিব য'ত আপোনালোকৰ প্ৰথমটো পইণ্টত লিখা আছে যে নেক্সট এইখিনি বস্তু থাকিব য'ত আপোনালোকৰ লিখা আছে যে আপোনালোকে নেক্সট ৰাউণ্ডৰ কাৰণে আকৌ পাৰ্টিচিপেট কৰিব বিচাৰিছে যদি তাৰপৰা যদি আপোনালোকে ইয়াত এইটো লিখে তেনেহ'লে আপোনালোকৰ সেইটো নেক্সট ৰাউণ্ডৰ কাৰণে আপোনালোকৰ নামটো অ'পেন হৈ যাব যদি আপোনালোকে দেখিছে যে নহয় যিখন ইনষ্টিটিউটত পাইছে আপোনালোকে বিচৰাখনতে পাইছে বা আপোনালোকে পালে আপোনালোকে নেক্সট ক'ৰবাত যোৱাৰ বিষয়ে ভবা নাই তেনেহ'লে আপোনালোকে এই 2 নম্বৰটো লিখিব পাৰে গতিকে আপোনালোকৰ নিজৰ কণ্ডিশ্যনটো চাই ল'ব যদি যিসকলে বিচাৰিছে তেওঁলোকে বেলেগ ইনষ্টিটিউটলৈ যাবৰ কাৰণে বা অপশ্যনটো অ'পেন ৰাখিব বিচাৰিছে তেওঁলোকে 1 নম্বৰ কথাখিনি ইয়াত লিখি দিব ঠিক আছে তাৰপিছত কথা হ'ল যে এতিয়া এডমিশ্যনটো কেনেকৈ ধৰণে হ'ব মই ধৰি লৈছোঁ যে য'ত আপুনি এতিয়া পাইছে আপুনি আপোনাৰ ধৰক ছেকেণ্ড প্ৰিফাৰেঞ্চ য'ত দিছিলে তাত পাইছে তাত আপোনালোকৰ কাট অফ ধৰি লৈছোঁ হৈ আছে 53 আপোনাৰ য'ত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিল তাত বৰ্তমান কাট অফ হৈ আছে ধৰক 54 মই এনেই ধৰি লৈছোঁ যেনিবা তাৰপৰা দেখা গ'ল যে ধৰক আপোনাৰ কেটেগৰী হৈছে OBC আৰু ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিখন ইনষ্টিটিউটত দিছিল তাৰ কাট অফটো OBCৰ 54 হৈ আছে ঠিক আছে আমি ধৰি লৈছোঁ যে কিবা এটা কাৰণত এই ইনষ্টিটিউট আপুনি 1 নম্বৰ প্ৰিফাৰেঞ্চ য'ত দিছিল সেই ইনষ্টিটিউটটোত দুটামান চিট OBCৰ আপুনি ধৰক আৰ্টছৰ আছিল আৰ্টছৰ আপোনাৰ দুটা চিট ভেকেণ্ট হৈ থাকিলে গতিকে তাৰ ভেকেণ্ট হৈ আছে মানে কি এই 55ৰ তলৰ যিসকলৰ নাম থাকিব তেওঁলোকে ইয়াত চিটটো পাব ইয়াত দুজন এই 53 তলৰ দুজন সোমাব গতিকে আপুনি যদি আপোনাৰ এইটো যদি ফাৰ্ষ্ট অপশ্যনটো যদি আপুনি চিলেক্ট কৰে তেতিয়া যদি আপোনাৰ এই যিটো নম্বৰকৈ কাট অফটো গ'ল তাৰ কাট অফৰ পিছৰটোত আপোনাৰ নামটোকো কনচিডাৰ কৰিব ধৰি লৈছোঁ ইয়াত এনেকৈ ধৰণে আছে বোলে ধৰক এটা আছে 53.5 আৰু এটা আছে 53 আৰু এই 53টোৱে হৈছে আপুনি যদি এইটো অপশ্যনটো অ'পেন ৰাখে তেতিয়াহ'লে এই ফাৰ্ষ্টটোত এই ওপৰজন গুচি যাব আৰু ছেকেণ্ডটোত আপোনাৰ নাম গুচি আহিব যদিহে আপোনালোকে এইটো অপশ্যনটো অ'পেন নাৰাখে তেতিয়া কিন্তু আপোনাৰ নামটো কনচিডাৰ নকৰে ইয়াৰ আপোনাৰ সলনি যিহেতু আপুনি অলৰেডি চিট পালি গতিকে আপোনাৰ তলত যিজনৰ নাম নম্বৰ থাকিব মই ধৰি লৈছোঁ তেওঁৰ হৈছে 52.8 আছে যেনিবা তেওঁ গতিকে তেওঁক কনচিডাৰ কৰিব ঠিক আছে গতিকে এনেকৈ ধৰণে বস্তুবিলাক আহিব গতিকে সেইটো ক্ষেত্ৰত যিসকলে বিচাৰিছে যে তেওঁলোকে পিছৰ কাউন্সেলিঙৰ কাৰণে নিজৰ নামটো অ'পেন ৰাখিবলৈ বা পিছৰ কাউন্সেলিঙত মানে পিছৰ ৰাউণ্ডটোত তেওঁলোকে পাৰ্টিচিপেট কৰিব বিচাৰে তেওঁলোকে 1 নম্বৰটো লিখিব যদি আপোনালোকে ছেটিছফাই হয় তেনেহ'লে আপোনালোকে 2 নম্বৰটো লিখিব গতিকে এইখন লিখি পিনি আপোনালোকে এইটো কৰিব লাগিব গতিকে এই বস্তুটো চেণ্টাৰবিলাকত নক'ব পাৰে বা ইনষ্টিটিউটবিলাকত নক'ব পাৰে আপোনালোকে এইটো নিজে চাই পিনি এইটো যদি তাত মেনশ্যন নকৰোঁ আপোনালোকে এইটো তেওঁলোকক মানে মনত পেলাই পিনি দিব বা আপোনালোকে যে অপশ্যনটো ৰাখিব বিচাৰিছে সেইটো জনাই দিব গতিকে কথাখিনি সেইখিনিয়ে হয় গতিকে ডকুমেণ্টছখিনি আপোনালোকে গম পালেই নিশ্চয় এতিয়া যিখিনি ডকুমেণ্টছ আমি পালোঁ এই ডকুমেণ্টছখিনি দি থোৱা আছে সেইখিনি লৈ যাব তাৰ বাহিৰেও এইকেইটা ডকুমেণ্টছ যিকেইটা কথা ক'লোঁ এডমিট স্ক'ৰ কাৰ্ড আৰু লেটাৰ এইকেইখন লৈ যাব তাৰ লগতে এইখন আণ্ডাৰটেকিংখন লৈ যাব লিখিলোঁ কেনেকৈ ধৰণে নিয়ে সাধাৰণতে যদি মানে দলিল পায় আপোনালোকে যিমান টকীয়া নাপায় 20 টকীয়া 10 টকীয়া এনেকৈ পায় কেনেকৈ ধৰণে হয় বস্তু সুধি পিনি এবাৰ তেনেকৈ লিখি নিব আৰু লাষ্টত অপশ্যনটো যোনে ৰাখিব বিচাৰে তেওঁলোকে সেইটো কাৰণে এইখন ডিক্লেৰেশ্যন দিব ঠিক আছে গতিকে এইখিনিয়ে হয় গতিকে তাৰ কাৰণে আপোনালোকে ৰেডি হৈ যাব আৰু এটা কথা যিহেতু আপোনালোকে গম পাইছে আপোনালোকৰ কাৰণে এডমিশ্যনৰ কাৰণে 3টা দিন অ'পেন কৰা হৈছে
গতিকে কাইলৈ দিনটোত যদি কোনোবাই বিশেষ কথাৰ কাৰণে এডমিশ্যন ল'ব নোৱাৰেও তেতিয়া তাৰ পিছত যিকেইটা দিন খালী বাকী আছেগৈ সেইকেইটা দিনত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। এনেকুৱা নহয় যে প্ৰথম দিনাখনি এডমিশ্যন ল'ব লাগিব, পিছত ল'ব লাগিলে আপুনি নাপাব, তেনেকুৱা কোনো কথা নাই। লাষ্টৰ যিটো ডেট আছে বা যিটো মানে টাইম লিমিট দি থোৱা আছে সেই শেষৰ দিনটোত অফিচিয়েল টাইম শেষৰ আগতো যদি আপুনি চায় আপোনাৰ মানে এলটমেণ্টৰ ছিটটো যিটো কোনো কেঞ্চেল কৰিব নোৱাৰে। গতিকে সেইদিনাখনি কাৰোবাৰ কিবা প্ৰব্লেমত যদি আপোনালোকে যাব পৰাও নাই বা দুদিনৰ কাৰণে যাব নোৱাৰে, আপোনালোকে লাষ্টৰ দিনটোত হৈ পিনি গ'লেও হৈ পিনিও এডমিশ্যনটো লৈ ল'ব। তাৰ বিপৰীত যিসকলে এডমিশ্যন মানে ফাৰ্ষ্ট ৰাউণ্ডত আপোনালোকৰ নামটো আহিছে সকলোকে কংগ্ৰেচুলেশ্যন। আৰু যদি পৰাপক্ষত কোনো মিছ নকৰিব, ছিট যিমান পাৰে যেনেকৈ কাৰোবাৰ যদি কিবা পচন্দ হোৱাও নাই বা ছিট যেনেকৈ যি কণ্ডিশ্যন নাথাকক কিয় এডমিশ্যনটো লৈ থওক। এডমিশ্যনটো লৈ থৈ পিনি আপোনালোকে যিমান কোৰ্চটো কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰক, কাৰণ দেখিছেই ভৱিষ্যতে অলপ দিনৰ পাছত LP UP ছেকশ্যনটোত বা আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুত চাকৰি আহি আছে। যিহেতু গোটেইখিনি চাকৰি এনেও প্ৰথমতে নিদিয়ে, গতিকে অলপ হ'লেও চাকৰি থাকিব যাবই আৰু বহুতখিনি ভেকেঞ্চি ওলাবলৈ গৈও আছে। বহুত মানুহ ৰিটায়াৰ হ'ব 2030 চনলৈকে। গতিকে আপোনালোকে কোৰ্চটো নকৰাকৈ নাথাকিব। যিসকলে এডমিশ্যন পাইছে আপোনালোক লাকি হয় বা আপোনালোকৰ নিজৰ মেৰিটত এই পষ্টটো পাইছে। গতিকে আপোনালোকে এডমিশ্যন লওক আৰু কোৰ্চটো ধুনীয়াকৈ এই দুটা বছৰ ভালকৈ পাৰ কৰক, যাতে আপোনালোকৰ ভৱিষ্যতে যিটো শিক্ষক হোৱাৰ আপোনালোকৰ মনৰ কামনা আছে সেইটো সোনকালে ফুলফিল হয়। গতিকে আজিলৈ ইমানখিনি আছিল। থেংক ইউ।